লোকসভাৰ দ্বিতীয় দিন দ্বিতীয়টো দিনা আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি খন্তেক সময় পিছতে ইয়াত উপস্থিত হ'ব। মই আহি উপস্থিত হৈছোঁ আজি বটদ্ৰৱা থানৰ নিচেই নিলগতে থকা বটদ্ৰৱা প্ৰকল্প যি 188 কোটিৰে নিৰ্মিত হ'বলগীয়া এই প্ৰকল্প মোৰ সতীৰ্থক দেখাবলৈ মই অনুৰোধ জনাইছোঁ। এই প্ৰকল্পটো 188 কোটিৰে নিৰ্মিত হ'ব আৰু আজি ইয়াতেই হেলিপেড যোগেদি অসমৰ মুখ্যমন্ত্ৰী আহি উপস্থিত হৈ পেলাই বটদ্ৰৱাৰ যি থান আছে থানত তেওঁ উপস্থিত হৈ সেৱা গ্ৰহণ কৰিব আৰু তাৰ লগে লগে তেখেতে আজি যি গোসাঁইমূৰত ফাকু দিয়া হ'ব এই গোসাঁইমূৰত ফাকু দিয়া তেওঁ উপস্থিত থাকি অসমৰ ৰাইজৰ হকে যি সেৱা গ্ৰহণ কৰিব। আমি এই পোনে পোনে আজি সেই যি আমাৰ প্ৰকল্পটোৰ দৃশ্য মই মোৰ সতীৰ্থক দেখাবলৈ মই অনুৰোধ জনাইছোঁ। দ্বিতীয় দিন দ্বিতীয়টো দিনা আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি খন্তেক সময় পিছতে ইয়াত উপস্থিত হ'ব। মই আহি উপস্থিত হৈছোঁ আজি বটদ্ৰৱা থানৰ নিচেই নিলগতে থকা বটদ্ৰৱা প্ৰকল্প যি 188 কোটিৰে নিৰ্মিত হ'বলগীয়া এই প্ৰকল্প মোৰ সতীৰ্থক দেখাবলৈ মই অনুৰোধ জনাইছোঁ। এই প্ৰকল্পটো 188 কোটিৰে নিৰ্মিত হ'ব আৰু আজি ইয়াতেই হেলিপেড যোগেদি অসমৰ মুখ্যমন্ত্ৰী আহি উপস্থিত হৈ পেলাই বটদ্ৰৱাৰ যি থান আছে থানত তেওঁ উপস্থিত হৈ সেৱা গ্ৰহণ কৰিব আৰু তাৰ লগে লগে তেখেতে আজি যি গোসাঁইমূৰত ফাকু দিয়া হ'ব এই গোসাঁইমূৰত ফাকু দিয়া তেওঁ উপস্থিত থাকি অসমৰ ৰাইজৰ হকে যি সেৱা গ্ৰহণ কৰিব। আমি এই পোনে পোনে আজি সেই যি আমাৰ প্ৰকল্পটোৰ দৃশ্য মই মোৰ সতীৰ্থক দেখাবলৈ মই অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।